যোৰহাটত অনুষ্ঠিত হ'বলগীয়া আদ্য শ্ৰাদ্ধ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী বিমল বৰা। 11 দিনৰ মাংগলিক অনুষ্ঠান 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব কাহিলিপাৰাত আৰু 13 দিনীয়া আদ্য শ্ৰাদ্ধ হ'ব 1 অক্টোবৰত যোৰহাটত। যোৰহাট ষ্টেডিয়ামত এই আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। কাইলৈ যোৰহাটৰ জনতাৰ সৈতে আলোচনাত মিলিত হ'ব বিমল বৰা। এই সন্দৰ্ভত জুবিন গাৰ্গৰ পৰিয়ালে সন্মতি প্ৰকাশ কৰা বুলি সদৰি কৰিছে মন্ত্ৰী বিমল বৰাই। হয়, প্ৰয়াত আমাৰ আটাইৰে মৰমৰ জুবিন গাৰ্গদেৱৰ আত্মাৰ সদ্গতি কামনাৰ্থে আমাৰ সামাজিক যি ৰীতি নীতি আছে, আধ্যাত্মিকভাৱে এজন ব্যক্তি বিয়োগ হোৱাৰ পিছত যিখিনি কৰণীয় আছে, সেই কৰণীয়খিনি সম্পৰ্কত আজি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি আমি পৰিয়ালৰ লগত আজি আলোচনাত মিলিত হ'লোঁ। পৰিয়ালৰ লোকে অৱগত কৰিছে যে অহা 29 তাৰিখে যি 11 দিনীয়া, সেই 11 দিনীয়া তেওঁলোকৰ এই বাসগৃহতে তেওঁলোকে আয়োজন কৰিব আৰু অসমৰ ৰাইজৰ লগতে যোৰহাটবাসীৰো এটা একান্ত ইচ্ছা আছিলে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ এই মহাপ্ৰয়াণৰ এটি অনুষ্ঠান যোৰহাটতো অনুষ্ঠিত হ'ব লাগে আৰু পৰিয়ালৰ সন্মতি সাপেক্ষে চৰকাৰে ৰাইজৰ সহযোগত যি 13 দিনীয়া মৎস্য স্পৰ্শ যি মাংগলিক কাৰ্য, সেই মাংগলিক কাৰ্য যোৰহাটত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।